তৰফৰ পৰা সদৌ অসমবাসী ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা আমি জনাইছোঁ। উত্তৰাঞ্চল ৰঙালী বিহু সন্মিলনৰ খেল ধেমালি ইতিমধ্যে শেষ হৈছে। অহা 24 আৰু 25 তাৰিখে আমি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছিলোঁ। 24 তাৰিখৰ সাংস্কৃতিক অনুষ্ঠানৰ বিশেষ আকৰ্ষণ আছিলে মৰ্মিতা মিত্ৰ, কিন্তু তেখেতে জুবিন গাৰ্গদেৱৰ গীতসমূহ বিকৃত ৰূপত উপস্থাপন কৰি অসমবাসী ৰাইজৰ ৰোষৰ সন্মুখীন হৈছে। আমিও উত্তৰ গুৱাহাটীবাসী ৰাইজৰ মতামত গ্ৰহণ কৰি মৰ্মিতা মিত্ৰৰ অনুষ্ঠান বাতিল কৰিছোঁ আৰু আজি সেই মৰ্মে সিদ্ধান্ত লৈ আমি সংবাদ মাধ্যম এই কথা অৱগত কৰিলোঁ। ধন্যবাদ। উত্তৰাঞ্চল ৰঙালী বিহু সন্মিলনৰ অহা 24 তাৰিখে আমি গীত পৰিৱেশন কৰিবলৈ মৰ্মিতা মিত্ৰক আমি আমন্ত্ৰণ জনাইছিলোঁ। ইতিমধ্যে সংগীতৰ ৰাজপুত্ৰ আমাৰ সকলোৰে হিয়াৰ মুহূৰ্ত জুবিন গাৰ্গদেৱৰ গানবিলাক তেওঁ বিকৃত ৰূপত উপস্থাপন কৰিছে। সেয়েহে আমি অহা 24 তাৰিখৰ তেখেতৰ কাৰ্যসূচী বাতিল কৰিবলৈ সিদ্ধান্ত লৈছোঁ। তৰফৰ পৰা সদৌ অসমবাসী ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা আমি জনাইছোঁ। উত্তৰাঞ্চল ৰঙালী বিহু সন্মিলনৰ খেল ধেমালি ইতিমধ্যে শেষ হৈছে। অহা 24 আৰু 25 তাৰিখে আমি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছিলোঁ। 24 তাৰিখৰ সাংস্কৃতিক অনুষ্ঠানৰ বিশেষ আকৰ্ষণ আছিলে মৰ্মিতা মিত্ৰ, কিন্তু তেখেতে জুবিন গাৰ্গদেৱৰ গীতসমূহ বিকৃত ৰূপত উপস্থাপন কৰি অসমবাসী ৰাইজৰ ৰোষৰ সন্মুখীন হৈছে। আমিও উত্তৰ গুৱাহাটীবাসী ৰাইজৰ মতামত গ্ৰহণ কৰি মৰ্মিতা মিত্ৰৰ অনুষ্ঠান বাতিল কৰিছোঁ আৰু আজি সেই মৰ্মে সিদ্ধান্ত লৈ আমি সংবাদ মাধ্যম এই কথা অৱগত কৰিলোঁ। ধন্যবাদ। উত্তৰাঞ্চল ৰঙালী বিহু সন্মিলনৰ অহা 24 তাৰিখে আমি গীত পৰিৱেশন কৰিবলৈ মৰ্মিতা মিত্ৰক আমি আমন্ত্ৰণ জনাইছিলোঁ। ইতিমধ্যে সংগীতৰ ৰাজপুত্ৰ আমাৰ সকলোৰে হিয়াৰ মুহূৰ্ত জুবিন গাৰ্গদেৱৰ গানবিলাক তেওঁ বিকৃত ৰূপত উপস্থাপন কৰিছে। সেয়েহে আমি অহা 24 তাৰিখৰ তেখেতৰ কাৰ্যসূচী বাতিল কৰিবলৈ সিদ্ধান্ত লৈছোঁ। তৰফৰ পৰা সদৌ অসমবাসী ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা আমি জনাইছোঁ। উত্তৰাঞ্চল ৰঙালী বিহু সন্মিলনৰ খেল ধেমালি ইতিমধ্যে শেষ হৈছে। অহা 24 আৰু 25 তাৰিখে আমি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছিলোঁ। 24 তাৰিখৰ সাংস্কৃতিক অনুষ্ঠানৰ বিশেষ আকৰ্ষণ আছিলে মৰ্মিতা মিত্ৰ, কিন্তু তেখেতে জুবিন গাৰ্গদেৱৰ গীতসমূহ বিকৃত ৰূপত উপস্থাপন কৰি অসমবাসী ৰাইজৰ ৰোষৰ সন্মুখীন হৈছে। আমিও উত্তৰ গুৱাহাটীবাসী ৰাইজৰ মতামত গ্ৰহণ কৰি মৰ্মিতা মিত্ৰৰ অনুষ্ঠান বাতিল কৰিছোঁ আৰু আজি সেই মৰ্মে সিদ্ধান্ত লৈ আমি সংবাদ মাধ্যম এই কথা অৱগত কৰিলোঁ। ধন্যবাদ। উত্তৰাঞ্চল ৰঙালী বিহু সন্মিলনৰ অহা 24 তাৰিখে আমি গীত পৰিৱেশন কৰিবলৈ মৰ্মিতা মিত্ৰক আমি আমন্ত্ৰণ জনাইছিলোঁ। ইতিমধ্যে সংগীতৰ ৰাজপুত্ৰ আমাৰ সকলোৰে হিয়াৰ মুহূৰ্ত জুবিন গাৰ্গদেৱৰ গানবিলাক তেওঁ বিকৃত ৰূপত উপস্থাপন কৰিছে। সেয়েহে আমি অহা 24 তাৰিখৰ তেখেতৰ কাৰ্যসূচী বাতিল কৰিবলৈ সিদ্ধান্ত লৈছোঁ।